আউযুবিল্লাহি মিনাশ শাইতানির রাজিম বিসমিল্লাহির রহমানির রহিম সাল্লাল্লাহু আলা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। হযরত ইবনে আৰবী ৰাহমাতুল্লাহি তাআলা আলাইহ যিসকলে কিতাপ পঢ়া শুনা কৰে তেওঁলোকে জানে তেওঁৰ বিষয়ে। তেওঁ বহুত ডাঙৰ এজন ইমাম আছিল, বিশেষকৈ তৰিকতত বা যিটো আমি সুফিজিম বুলি কওঁ, সুফিজিমৰ বহুত ডাঙৰ এজন ইমাম আছিল তেওঁ। হযরত ইবনে আৰবী ৰাহমাতুল্লাহি তাআলা আলাইহ যেতিয়া দুনিয়াৰ বুকুত আছিলে, তেওঁৰ ওচৰত এজন মানুহ আহিলে। মানুহ আহি পিনি ক'লে যে হুজুৰ, মোক শয়তানে বহুত আমনি কৰে, আপুনি শয়তানক মোৰ পৰা দূৰ কৰি দিয়ক। শয়তানে আহি পিনি মোক নিজৰ দুনিয়াৰ কামবিলাক কৰিব নিদিয়ে আৰু ইবাদতো কৰিব নিদিয়ে, আহি পিনি মোক বহুত ডিষ্টাৰ্ব কৰে। তেতিয়া হযরত ইবনে আৰবী ৰাহমাতুল্লাহি তাআলা আলাইহ তাৰ কথা যি কৈছিলে সব কথাবিলাক শুনি ল'লে। শুনি পিনি তাক ক'লে যে তুমি অহাৰ আগত, তুমি যেতিয়া মোৰ ওচৰত আহিছা তাৰ আগে আগে শয়তানো মোৰ ওচৰত আহিছিলে আৰু আহি তোমাৰ কথা শয়তানে শিকায়ত কৰিছে, আপত্তি কৰিছে তোমাৰ কথা। এতিয়া সেই মানুহজনে শুনিতো আচৰিত খাই গ'ল, আৰে শয়তানে মোৰ কথা ক'ব আহিছে, কি কথা ক'ব আহিছে, শয়তানে মোৰ কথা কি কৈছে। এতিয়া এইখিনিতে মই এইটোও কৈ যাওঁ যে মই বয়ান কৰি দিছোঁ কথাটো, কিন্তু কোনে কেনেকৈ বুজি পায় কথাটো, কোনে কেনেকৈ দিলত লয়, কোনে কেনেকৈ আমলত আনিব পাৰে, আল্লাহ ৰব্বুল ইজ্জতে কাক কেনেকৈ হিদায়ত কৰে সেইটো আল্লাহৰ হাতত। গতিকে সেই শয়তানে আহি ইবনে আৰবী ৰাহমাতুল্লাহি তাআলা আলাইহ ক'লে যে সেই মানুহজন যিজন আহিছিলে সেই মানুহজনৰ নাম লৈ ক'লে যে সেই মানুহজনে মোক বহুত ডিষ্টাৰ্ব কৰে, মোক বহুত দিগদাৰি কৰে। ইবনে আৰবীয়ে সুধিলে কি দিগদাৰি কৰে। কয় যে মোৰ আখেৰাতত মোৰ কোনো ঘৰ নাই, আল্লাহ ৰব্বুল ইজ্জতে আখেৰাতত মোৰ কাৰণে একো ৰখা নাই, মোক যি দিছে এই দুনিয়া দিছে। গতিকে মই এই দুনিয়াৰ মহল, দুনিয়াৰ টকা পইচা, দুনিয়াৰ ধন দৌলত বাকী যি আছে এইবিলাক সব মোৰ কাৰণে। আৰু সেই মানুহজনৰ কাৰণেতো দুনিয়া অলপ চলপ আছে আৰু আখেৰাত সবচে বেছি ডাঙৰকৈ আছে, কিন্তু সি আখেৰাতৰ ফালে ধান্দা নকৰি দুনিয়াৰ মোৰ বস্তুবিলাক সি ল'ব বিচাৰে। ধন টকা পইচা মোৰ কাৰণে আল্লাহ বনাইছে, সি ধন টকা পইচা ল'ব বিচাৰে। মাটি সম্পত্তি মোৰ কাৰণে বনাইছে, সি মাটি সম্পত্তি ল'ব বিচাৰে। বাকী তেনেকুৱা যিমান যি বস্তু আছে সব সি মোৰ বস্তুবিলাক সি ল'ব বিচাৰে। মোৰ বস্তুবিলাকত যদি সি দখল কৰিব বিচাৰিব তেতিয়াহ'লে মইতো তাৰ বস্তুবিলাকতো মই দখল কৰিম, তাৰ বস্তুবিলাকৰ পৰাতো মই তাক ডিষ্টাৰ্ব কৰিমেই। তাৰ আখেৰাতত যি বস্তু, সেই আখেৰাতত যাতে সি একো বস্তু নাপায় মইতো চেষ্টা কৰিমেই যাতে সি আখেৰাতত একো বস্তু নাপায়। গতিকে সেই মানুহজনে মোক বহুত ডিষ্টাৰ্ব কৰিছে, গতিকে সেইটো কাৰণে মই সেই মানুহজনকো ডিষ্টাৰ্ব কৰিছোঁ। মই তাক আৰু এনেকৈ যদি সি কৰিয়ে থাকে তেতিয়াহ'লে মই তাক তেনেকৈ ডিষ্টাৰ্ব কৰিয়ে থাকিম। তাৰ আখেৰাতত যি পাবলগীয়া বস্তু আছে সব সি নোপোৱা কৰি দিম, এনেকুৱা কৰি দিম মই। আৰু মই লগতে এইটো কওঁ যে তেওঁ অলপ দেৰি পিছত আপোনাক মোৰ কথা গোচৰ দিবলৈ আহিব। শয়তানে কয় যে সেই মানুহজন অলপ দেৰি পিছত মোৰ কথা আপোনাক গোচৰ দিবলৈ আহিব, গতিকে মই তেওঁ অহা আগতে মই কৈ দিছোঁ সেই কথাটো। এতিয়া ইবনে আৰবী ৰাহমাতুল্লাহি তাআলা আলাইহ সেই মানুহজনক সুধিলে, এতিয়া কোৱাচোন অন্যায় কোনে কৰিছে, তুমি কৰিছা নি সেই শয়তানে কৰিছে অন্যায়? তেতিয়া সেই মানুহজনে বুজি পাই গ'ল। তেওঁ কয় নাই সঁচাকৈ আছে, অন্যায় মইহে কৰিছোঁ। মই আখেৰাতৰ বস্তুবিলাকৰ প্ৰতিহে ধান্দা দিব লাগিছিলে, মই দুনিয়াৰ বস্তুৰ প্ৰতি বেছি গুৰুত্ব দিছোঁ। গতিকে দুনিয়াটোতো শয়তানৰ হয়, আমাৰ নহয়। গতিকে মই আজিৰ পৰা বুজি পাই গ'লোঁ, মোক আজিৰ পৰা শয়তানে মোক কেতিয়াও ডিষ্টাৰ্ব নকৰে। কি কৰিলে মোক শয়তানে ডিষ্টাৰ্ব নকৰিব মই বুজি পাই গ'লোঁ। সেই মানুহজনে ধুনীয়াকৈ বুজি পাই গ'ল আৰু তাৰ পৰা উঠি গুচি গ'ল।